নমস্কাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম USA যি ইণ্ডিয়াৰ এক্সপৰ্টৰ ওপৰত 25% টেৰিফ যি নিৰ্ধাৰণ কৰিছে তাৰ ওপৰত আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম। আৰু ভিডিঅ'টি আলোচনা কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ঠিক আছে, এতিয়া আমি চাম যে এই টেৰিফৰ ওপৰত এতিয়া পোনপ্ৰথমে আমি চাব লাগিব যে টেৰিফ মানে কি। ঠিক আছে, আমি গম পাইছোঁ 25% টেৰিফ ইমপ্লিমেণ্ট কৰিব ইণ্ডিয়াৰ ওপৰত US গভৰ্ণমেণ্টে। কিন্তু এই টেৰিফ মানে কি? টেৰিফ মানে যদি আমি সাধাৰণ অৰ্থত ক'বলৈ যাওঁ, টেৰিফ হৈছে এটা টেক্স যিটো এখন দেশৰ চৰকাৰে ইম্প'জ কৰে। ঠিক আছে, কোনো ধৰণৰ ইম্পৰ্ট বা এক্সপৰ্টৰ ওপৰত যেতিয়া এটা টেক্স লগায় সেইটোকে টেৰিফ বুলি কোৱা হয়। আৰু এইটো এটা ইণ্টাৰনেশ্যনেল ট্ৰেড পলিচিৰ এটা অংশ হয়, যাৰ মুখ্য উদ্দেশ্য কি হৈছে যোনটো ডমেষ্টিক ইণ্ডাষ্ট্ৰি আছে তাৰ প্ৰটেকশ্যন কৰা। ঠিক আছে, ডমেষ্টিক ইণ্ডাষ্ট্ৰি প্ৰটেকশ্যন কৰা, নহ'লে ৰেভিনিউ জেনেৰেশ্যন মানে কি পইচা সংগ্ৰহ কৰা, টকা পইচা সংগ্ৰহ কৰা, নহ'লে ফৰেন ট্ৰেড ৰেগুলেশ্যন কৰা। এতিয়া আমি চিম্পল ভাষাত যদি টেৰিফ মানে বুজিবলৈ যাওঁ তেতিয়াহ'লে কি, ফৰ এক্সাম্পল ইণ্ডিয়া আৰু চাইনাৰ ক্ষেত্ৰতে কথা কৈছোঁ। এতিয়া ধৰক দুৰ্গা পূজা হৈছে। ঠিক আছে, দুৰ্গা পূজাত এখন ইণ্ডিয়ান মাৰ্কেট, ইণ্ডিয়া, এখন চাইনা। ঠিক আছে, এখন চাইনা। এতিয়া কি হয়, দুৰ্গা পূজাত আমি দেখিবলৈ পাওঁ যে বহুতো ধৰণৰ খেলাৰ সামগ্ৰী পোৱা যায়। ঠিক আছে, সেই খেলা সামগ্ৰীবোৰ যদি ইণ্ডিয়ান মাৰ্কেটত বনায়, ইণ্ডিয়ান মাৰ্কেটত সেই বস্তুটো যদি 50 টকাত বনায়, ছেইম বস্তু এই চাইনাই 30 টকাতে বনাই ইণ্ডিয়ালৈ পঠিয়াই দিব। এতিয়া আপোনালোকে যদি এটা খিলনা ধৰা হওক, খেলনা পিষ্টলে হওক, বন্ধুকে হওক, নহ'লে যিকোনো সামগ্ৰী হওক, এইটো আপোনালোকে দুৰ্গা পূজাত পাইছে, এটা 30 টকাত পাইছে ছেম বস্তু, আৰু এটা 50 টকাত পাইছে। আপোনালোকে সদায় 50 টকা বস্তুটো ল'বলৈ নাচাব, কিন্তু 30 টকা বস্তুটো ল'বলৈ চাব। এতিয়া যদি চাইনাই 30 টকাত বনাই পঠিয়াই দিছে, এতিয়া ছেম সামগ্ৰী যোনটো ইণ্ডিয়াত প্ৰডাকশ্যন কৰোঁতে, মেনুফেকচাৰ কৰোঁতে খৰচা হৈছে 50 টকা, তো সেই এতিয়া বস্তুটো আপোনালোকে 30 টকাটো সকলোৱে কিনিব। সেই 30 টকাত কিনাৰ কাৰণে এতিয়া ইণ্ডিয়াত যোনটো প্ৰডাকশ্যন হয় সেইটো প্ৰডাকশ্যন কি হ'ব, ডাউন হৈ যাব। কিন্তু চাইনা যোনটো এক্সপৰ্ট কৰি পঠিয়াই দিছে 30 টকাত, চাইনাৰ মাৰ্কেট বাঢ়ি যাব, কাৰণ এই বস্তুটো সকলোৱে কিনিব। এতিয়া এতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টে ইণ্ডিয়াৰ যোনটো প্ৰডাকশ্যনটো সেইটো বেছি বিক্ৰী হ'বলৈ কি কৰিব, এতিয়া ইয়াৰ ওপৰত মানে 20 টকা আৰু এই 30 টকাত বিক্ৰী হৈছিলে, এতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টে ইয়াৰ ওপৰত মানে 20 টকা টেক্স লগাই দিব। ঠিক আছে, এতিয়া 20 টকা টেক্স লগোৱাৰ কাৰণে কি হ'ব, এই 30 প্লাছ 20 টকা টেক্স ইম্প'জ কৰি দিলে যে এতিয়া 50 টকা গ'ল। এতিয়া এই বস্তুটোৰ দাম সমান হৈ গ'ল, এই বস্তুটোৰ দাম সমান হৈ গ'ল। ঠিক আছে, এটা বস্তুৰ দাম ছেম 50 টকা গ'ল। ইয়াৰ পৰা ইণ্ডিয়া গভৰ্ণমেণ্টৰ কি লাভ হ'ল, এই টেৰিফ এক্সপৰ্টৰ টেৰিফ লগোৱাৰ কাৰণে এতিয়া 20 টকাটো যোনটো টেক্স লগালে সেই টেক্স টকাটো ইণ্ডিয়ান গভৰ্ণমেণ্টে পালে, কাৰণ চাইনাৰ পৰা যোনটো প্ৰডাক্ট আহিছিলে সেইটো 30 টকাৰহে আছিলে। এতিয়া 20 টকা কি কৰিলে, ইণ্ডিয়ান গভৰ্ণমেণ্টে টেৰিফ লগালে, টেৰিফ লগোৱাৰ লগে লগে 20 টকা ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ওচৰত আহি গ'ল, 20 টকা আৰু প্লাছ কি হ'ল 50 টকা হৈ যোৱাৰ কাৰণে এই ইণ্ডিয়ান যোনটো প্ৰডাক্ট আছিলে সেই প্ৰডাক্টটো চেল হ'ল। গতিকে এইটো এটা টেকটিক্স হয়। ঠিক আছে, এইটো এটা মানে ডমেষ্টিক প্ৰডাকশ্যন যোনটো হয়, ডমেষ্টিক ইণ্ডাষ্ট্ৰি, সেইটো প্ৰটেকশ্যনৰ এটা পলিচি হয়। আৰু লগতে এইটো এটা ধৰণৰ ৰেভিনিউ জেনেৰেশ্যনো হয়। চৰকাৰে 20 টকা পাইছে, ৰেভিনিউ জেনেৰেশ্যন হৈছে, আৰু লগতে ডমেষ্টিক ইণ্ডাষ্ট্ৰিও প্ৰটেকশ্যন হৈ গৈছে। তো তেনেকুৱা ধৰণৰ কথা। আৰু কিছুমান ফৰেন ট্ৰেড ৰেগুলেশ্যনো কৰা হয়। চমুকৈ বুজিবলৈ হ'লে এইটোৱে টেৰিফ। ঠিক আছে, এই 20 টকাটো টেৰিফ, টেৰিফ অন কি হ'ব, এক্সপৰ্ট। ঠিক আছে, গতিকে এইটো আমি বুজি পালোঁ। তো সাধাৰণ ভাষাত যদি ক'বলৈ যাওঁ, টেৰিফ হৈছে এক ধৰণৰ ইকনমিক ৱেপন, যাৰ মাধ্যমেৰে এখন দেশে অন্য এখন দেশৰ ওপৰত কিছুমান প্ৰেছাৰ সৃষ্টি কৰিব বিচাৰে, আৰু নিজৰ পলিচি অবজেক্টিভ এচিভ কৰিবলৈ মানে ট্ৰেড মেনিপুলেশ্যন কৰে, যদি বেলেগ এটা ভাষাত ক'বলৈ যাওঁ। এতিয়া আমি আহি যাওঁ মেইন পইণ্টত। তো মেইন পইণ্টত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কি হৈছে, ইউনাইটেড ষ্টেটছে সিদ্ধান্ত লৈছে যে আগষ্ট 7 তাৰিখৰ পৰা 2025 চনৰ সকলো ইণ্ডিয়ান অৰিজিনেল গুডছৰ ওপৰত 25% ব্লেংকেট টেৰিফ আৰোপ কৰা হ'ব, আৰু কোনো ধৰণৰ এক্সামশ্যন নাথাকিব। এক্সামশ্যন মানে কি হৈছে, কোনো ধৰণৰ মানে মানা নাথাকিব, মানে এইটো বস্তুত মানে নিদিলে নহ'ব, চব বস্তুত দিবই লাগিব। আৰু এই সিদ্ধান্তটোৱে USA-লৈ যোনটো ভাৰতৰ এক্সপৰ্ট হয় তাৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলাব, বিশেষকৈ যি আমাৰ ফাৰ্মাচিউটিকেল আছে, তাৰপিছত ইলেক্ট্ৰনিক্স আছে, পেট্ৰলিয়াম প্ৰডাক্টছ আছে, ইঞ্জিনিয়াৰিং গুডছ আছে, টেক্সটাইলছ আছে, এই সকলো ধৰণৰ ছেক্টৰৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পেলাব। ঠিক আছে, এটা গভীৰ প্ৰভাৱ পেলাব। এতিয়া হৈছে, আগতে USA কিছুমান দেশৰ বাবে ক্ৰিটিকেল গুডছ, যেনে ক্ৰিটিকেল গুডছ কাক কোৱা হয়, যোনবোৰ
আমাৰ ফাৰ্মাচিউটিকেল ড্ৰাগছ আছে, ছেমিকণ্ডাক্টৰ্ছ আছে, তাৰপিছত এনাৰ্জি প্ৰডাক্টছ আছে, ইলেক্ট্ৰনিক্স আছে, এই সকলোখিনিত কিছুমান এক্সামশ্যন দিছিলে। এক্সামশ্যন মানে কি, যোনটো মানে পইচা হোৱা নাছিল মানে এই প্ৰডাকশ্যনখিনিত, কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ এক্সামশ্যন দিয়া হোৱা নাই। ঠিক আছে, এতিয়া হৈছে এই সিদ্ধান্তটোৱে কোনে এনাউন্স কৰিছিলে, সেইটো কৰিছিলে প্ৰেছিডেণ্ট ট্ৰাম্প। ডনাল্ড ট্ৰাম্পে মানে এখন এক্সিকিউটিভ অৰ্ডাৰ উলিয়াইছিলে, তাত মানে টাইটেল কি আছিলে এক্সিকিউটিভ অৰ্ডাৰখনৰ, ফাৰ্ডাৰ মডিফাইং দ্য ৰেচিপ্ৰকেল টেৰিফ ৰেটছ। আৰু এই অৰ্ডাৰত টোটেল 70খন কাণ্ট্ৰিৰ ওপৰত কি কৰা হৈছে, টেৰিফ লগোৱা হৈছে, ইম্প'জ কৰা হৈছে। ঠিক আছে, টেৰিফ টেক্স লগোৱা হৈছে। আৰু এতিয়া যোনটো আমাৰ GTRI আছে, GTRI মানে কি, গ্ল'বেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভ। ইয়াৰ মতে কি হৈছে, এই ব্লেংকেট টেৰিফ হৈছে USA এটা মেজৰ ট্ৰেড পাৰ্টনাৰ, যেনে ভাৰতৰ ওপৰত লোৱা এতিয়ালৈকে আটাইতকৈ কঠিন ট্ৰেড একশ্যন। ঠিক আছে, এতিয়ালৈকে বৰ্তমান সময়লৈকে ভাৰতৰ ওপৰত মানে আটাইতকৈ ডাঙৰ এটা একশ্যন লোৱা হৈ গৈছে বুলি কৈছে, এই মানে যোনটো ব্লেংকেট টেৰিফৰ কথা কৈ কিনি এই GTRI কৈছে। আৰু ইণ্ডিয়া উইল ফেচ দ্য ফ্লেট 25% ডিউটি অন অল ইটছ এক্সপৰ্ট। ঠিক আছে, ইণ্ডিয়াৰ যিমানখিনি প্ৰডাক্ট আছে তাৰ ওপৰত 25% ফ্লেট ডিউটি মানে টেক্স দিব লগা হ'ব। ঠিক আছে, টেৰিফ টেক্স দিব লগা হ'ব। আৰু কিন্তু কিছুমান দেশে মানে ইয়াৰ পৰা এক্সামশ্যন পাইছে। ফৰ এক্সাম্পল মানে চাইনাই কিছুমান বস্তুৰ ওপৰত এক্সামশ্যন পাইছে, যোনটো বস্তু মানে ইণ্ডিয়াক দিয়া হোৱা নাই। এতিয়া ক'বলৈ গ'লে USA আৰু চাইনাই মানে কেতিয়া দুখন ছুপাৰ পাৱাৰ হ'বলৈ সদায় ফাইটিং কৰি থাকে, কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যে USA মানে চাইনাকে বেছি, ইণ্ডিয়াতকৈ বেছি ফেভাৰ কৰিছে। গতিকে এতিয়া চাবলৈ গ'লে USৰ যোনটো এটা মেছেজ, এটা ক্লিয়াৰ মেছেজ আছে যে কি, যদি USৰ পলিচি মানি লোৱা নহয়, তেতিয়াহ'লে ট্ৰেড ডিল চাইন কৰা নহয়, তেতিয়াহ'লে এটা হাই টেৰিফ মানে লগোৱা হ'ব। এটা ক্লিয়াৰ মেছেজ কৰা হৈছে। আৰু এই বস্তুটো কিহৰ ওপৰত কৰা হৈছে, এতিয়া আপোনালোকে জিঅ' পলিটিকেল যোনবোৰ কথা চলি আছে, যেনেকৈ USA কিছুমান মানা কৰিছিলে, ৰাছিয়াৰ ওপৰত কিছুমান চেংচন লগাই দিয়া হৈছে। ঠিক আছে, আৰু সেই চেংচনৰ মতে মানে কি, USA ইণ্ডিয়াক মানা কৰিছিলে যে ৰাছিয়াৰ পৰা কিছুমান বস্তু নিকিনিবলৈ, যেনেকৈ আমাৰ ফাইটাৰ জেটছ কিছুমান কিনিছিলে ইণ্ডিয়াই, ৰাছিয়াৰ পৰা ভাল ডিল কিছুমান কৰিছে। সেইবোৰ ডিল কৰোঁতে মানে USA মানে বিশেষ মানে সন্তুষ্টি পোৱা নাছিলে, মানে তেওঁলোকে ভাল পোৱা নাছিলে। গতিকে তেওঁলোকে মেছেজ দিব বিচাৰিছে যে তেওঁলোকৰ যদি কথাবোৰ মানি লোৱা নহয়, ট্ৰেড ডিল চাইন কৰা নহয়, তেতিয়ালৈকে মানে টেৰিফ লগাই কিনি এটা পানিছমেণ্ট দিয়া হ'ব, মানে একশ্যন লোৱা হ'ব। তেনেকুৱা ধৰণৰ কথাবোৰ মানে ইয়াত প্ৰকাশ পাইছে মানে ভাৱবোৰ। ঠিক আছে, এতিয়া নেক্সট যদি আমি চাব যাওঁ, তেতিয়াহ'লে ইণ্ডিয়ান গুডছ অলৰেডি ইন ট্ৰানজিট টু দ্য US কেন পে অল দ্য টেৰিফ ৰেটছ 10%। ইয়াত কি কোৱা হৈছে, এতিয়ালৈকে ইতিমধ্যে মানে ইণ্ডিয়ান গুডছৰ যিসমূহ ট্ৰানজিট হৈছে, বৰ্তমান গুচি গৈছে, এক্সপৰ্ট হৈ গৈছে, সেই বস্তুবোৰৰ ওপৰত মানে 5 অক্টোবৰলৈকে কি কৰিছে, 10% টেক্স দিলেও হ'ব বুলি কৈছে। এতিয়া যোনটোবোৰ বস্তু অলৰেডি গুচি গ'ল USA ইণ্ডিয়ান পৰা এক্সপৰ্ট হৈ কিনি, আৰু তাত মানে 10% টেক্স দিলেও হ'ব বুলি কৈছে, কিন্তু এতিয়া যোনবোৰ ষ্টীল আৰু এলুমিনিয়াম আছে তাত কিন্তু 15% টেৰিফ দিব লাগিব। ঠিক আছে, এইটো কোনটো কথা কৈছে, এতিয়া যিটো মানে বৰ্তমানটো এইটো 7 আগষ্টৰ পৰা ইমপ্লিমেণ্ট হ'ব, কিন্তু 7 আগষ্টৰ আগতেই মানে এতিয়া বৰ্তমান সময়ত মানে যোনখিনি বস্তু অলৰেডি এক্সপৰ্ট হৈ গুচি গ'ল USA, তাৰ ওপৰত মানে 10% দিলেও হ'ব বুলি কৈছে। আৰু GTIৰ মতে কি হৈছে, এষ্টিমেট যোনটো আমাৰ এক্সপৰ্ট আছে ইণ্ডিয়াৰ, সেইটো মানে 30%লৈকে কমি যাব পাৰে বুলি কৈছে। ঠিক আছে, ফিজিকেল ইয়েৰ 2026ত, ফিজিকেল ইয়েৰ এতিয়া 2026ত কি হ'ব বুলি পাৰে বুলি কৈছে, এই 30%লৈকে এক্সপৰ্ট কমি যাব পাৰে বুলি কৈছে। আৰু US ডলাৰ যিমান 86.5 বিলিয়ন 2025ত এক্সপৰ্ট হৈছিলে, কিন্তু এতিয়া 60.6লৈকে নামি যাব। ইয়াৰ পৰা 86ৰ পৰা 60.6লৈকে নামি যাব পাৰে বুলি কৈছে, মানে যোনটো ইণ্ডিয়ান এক্সপৰ্ট আছে। আৰু ইয়াৰ ভিতৰত যদি আটাইতকৈ বেছি যদি এফেক্টেড কেটেগৰী কি আছে, এফেক্টেড যোনখিনি মানে গভীৰ প্ৰভাৱ পৰিব কোনখিনি কেটেগৰীৰ ওপৰত, যেনেধৰণৰ পেট্ৰলিয়াম প্ৰডাক্টছ, স্মাৰ্টফোনছ, ফাৰ্মাচিউটিকেলছ, যোনবোৰ বস্তু এক্সপৰ্ট হয়, ইয়াৰ ওপৰত মানে এটা
গভীৰ প্ৰভাৱ পৰিব বুলি কোৱা হৈছে আৰু ভাৰতৰ এক্সপৰ্ট কম্পিটিটৰ্ছ কিছুমান আছে যেনে বাংলাদেশ, ভিয়েটনাম, শ্ৰীলংকাৰ ওপৰত কেৱল আৰু টাইৱান এইখিনি কাণ্ট্ৰিৰ মাজত কেৱল মাত্ৰ 20%হে টেক্স লগাইছে, কিন্তু ইণ্ডিয়াৰ ওপৰত কিমান ইমপ্লিমেণ্ট কৰিছে? 25% টেক্স ইমপ্লিমেণ্ট কৰিছে। তো কি হ'ব? ইয়াৰ পৰা এটাই ক্লিয়াৰ হৈছে যে ইণ্ডিয়াই মানে যোনটো কম্পিটিটৰ হয় সেইখিনি মানে অলপ মানে এই দেশখিনি ইণ্ডিয়াতকৈ অলপ এডভান্সত থাকিব, মানে তেওঁলোকৰ বস্তুবোৰ বেছিকৈ প্ৰডাকশ্যন যোনবোৰ হৈ গৈছে USA এক্সপৰ্ট হৈ গৈছে সেইবোৰ মানে বেছিকৈ চেল হ'ব ইণ্ডিয়াতকৈ। তো গতিকে তেওঁলোকে মানে ইকনমিক অলপ বেনিফিটত থাকিব। আৰু এতিয়া কি হৈছে যে this new tariff will apply in addition to the normal US duties, increasing to overall tax burden on Indian goods. তো কৈছে যে এই বস্তুখিনিৰ ওপৰত মানে ভাৰতৰ যোনবোৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টৰ ওপৰত টোটেল টেক্স বাৰ্ডেন মানে যথেষ্ট বৃদ্ধি পাব বুলি কোৱা হৈছে মানে এই যোনটো ডিচিজনটোৱে। আৰু GTR মতে কি হৈছে, এইটো ট্ৰেড মেজাৰ্ছ নহয় বুলি কৈছে। GTR কি বুলি কৈছে? ইট ইজ নট জাষ্ট এ ট্ৰেড মেজাৰ্ছ, ঠিক আছে, ট্ৰেড মেজাৰ্ছ নহয়, কিন্তু এইটো এটা জিঅ' পলিটিকেল মুভ কৈছে টু পুছ ইণ্ডিয়া ইনটু এলাইনিং উইথ US। তো এইটো এটা জিঅ' পলিটিকেল টেকনিক্স বুলি কৈছে, জিঅ' পলিটিকেল এটা প্ৰেছাৰ মুভছ বুলি কৈছে। কিয় কোৱা হৈছে? কাৰণ যিহেতু আগতে কৈছোঁৱে যে ইণ্ডিয়াৰ মানে ৰাছিয়াৰ লগত ৰিলেশ্যন ভাল, ঠিক আছে, আৰু ইণ্ডিয়াই মানে কিছুমান USA মানে সদায় ডমিনেশ্যনত থ'ব বিচাৰে সকলো কাণ্ট্ৰিক। ইণ্ডিয়াই মানে US কথা কিছুমান নুশুনে মানে, ঠিক আছে, তেওঁলোকে মানে ডাইৰেক্ট মতামত নিদিয়ে মানে। তো এতিয়া ইণ্ডিয়াৰ ওপৰত যদি টেৰিফটো লগাই দিয়ে তেতিয়াহ'লে ইণ্ডিয়াই মানে এই কথাবোৰ নুশুনাৰ কাৰণে এটা একশ্যন লোৱা হৈছে বুলি কোৱা হৈছে, এটা জিঅ' পলিটিকেল মুভছ বুলি কোৱা হৈছে, ঠিক আছে। এইটো বিষয়ত আমি পিছত বিতংভাৱে আলোচনা কৰিম। ইয়াৰ আগতে ক'লোৱে যে USA যিহেতু বস্তু মানে ৰাছিয়াৰ পৰা কিনাটো কিছুমান মানা কৰিছিলে, USA যোনটো ৰাছিয়াৰ ওপৰত কিছুমান চেংচন লগাই দিছে, কিন্তু ইণ্ডিয়াৰ যিহেতু ৰাছিয়াৰ লগত এটা ভাল মানে ৰিলেশ্যন আছে, ঠিক আছে, ট্ৰেড ৰিলেশ্যন আছে, গতিকে সেইবোৰৰ বাবেও আৰু আন কিছুমান জিঅ' পলিটিকেল ইছ্যু বাবেও এইটো এটা জিঅ' পলিটিকেল মুভছ বুলি কোৱা হৈছে, ঠিক আছে, ইণ্ডিয়াক প্ৰেছাৰাইজ কৰিবলৈ USA। নহ'লে ইমান 25% টেক্স লগাই দিব নোৱাৰে আৰু এক্সামশ্যনো দিয়া নাই, ঠিক আছে। আৰু কি কৈছে, আৰু ভাৰতক যিহেতু কোনো ধৰণৰ বস্তুত মানে এক্সামশ্যন দিয়া নাই, ঠিক আছে, গতিকে এইটো এটা ইউনিক আৰু হাইলি এগ্ৰেছিভলি টাৰ্গেটেড বুলি কোৱা হৈছে, মানে USA একদম ইণ্ডিয়াক টাৰ্গেট কৰি লৈছে বুলি কৈছে, ঠিক আছে। আৰু এতিয়া লাষ্টত আহোঁ আমি কি, লাষ্টত এইটোৱে, যদি US আৰু ভাৰতৰ মাজত কোনো ধৰণৰ নতুন ট্ৰেড ডিল নহয় তেন্তে এক্সপৰ্টত বহুত ক্ষতিগ্ৰস্ত হ'ব, ঠিক আছে। আৰু ইণ্ডিয়ান যোনটো এক্সপৰ্টাৰ্ছ, যোনখিনি ইণ্ডিয়াৰ পৰা যোনখিনি এক্সপৰ্টাৰ্ছে পঠিয়ায়, ঠিক আছে, সেইটো US মাৰ্কেটত এটা কম্পিটিটিভ ডিছএডভান্টেজৰ মুখামুখি হ'ব বুলি কোৱা হৈছে। ইণ্ডিয়াৰ পৰা যোনখিনি মানুহে বস্তু পঠিয়ায় সেই কম্পিটিটৰ্ছ যোনখিনি এক্সপৰ্টাৰ্ছ আছে, ঠিক আছে, এটা হ'ল এক্সপৰ্ট কোনে কৰিব? এক্সপৰ্ট কৰিব এক্সপৰ্টাৰ্ছে, ঠিক আছে, এক্সপৰ্ট কৰিবলৈ কিছুমান মানুহে পঠাব, আৰু কি কয় এক্সপৰ্টাৰ্ছ। এই এক্সপৰ্টাৰ্ছখিনিয়ে USত যদি বস্তু বিক্ৰী কৰিবলৈ তেওঁলোকে বহুত মানে কম্পিটিটিভ ডিছএডভান্টেজ পাব বুলি কোৱা হৈছে। গতিকে আজি এইখিনি আলোচনা কৰিলোঁ। আপোনালোকে যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰে, আৰু বাকী আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ থাকিল সকলোকে।